আমার খেলখন অক্টোবর 12 তারিখে হব। ফার্স্ট পুরস্কার হওয়ার 5 লাখ, সেকেন্ড হওয়ার 1.5 লাখ, 2.5 লাখ, থার্ড পুরস্কার হওয়ার আপনার 1.5 লাখ, তাৰপিছত 7জনৰ 1 লাখ টকাকে, তাৰপিছত 50,000 7জনৰ, তাৰপিছত কনসলেশ্যন হল আপনার 15,000কে 70জন। Hey guys, welcome to my new vlog. মই আজি উপস্থিত আছো দুধনৈ বাখৰাপুৰ আৰু আপোনালোকে দেখিব পাৰিছে মোৰ ইপিনে পিছপিনে আৰু এইপিনে আপোনালোকে পুখুৰী দেখিবলৈ পাইছে। অহা 12 অক্টোবৰ তাৰিখে ইয়াত মানে এখন ডাঙৰ ফিচিং কম্পিটিশ্যন হ'বলৈ গৈ আছে। আজি মাছ দিয়া হ'ব, তাৰ কাৰণে আজি উপস্থিত হ'লো। গতিকে আপোনালোকক কিমান মাছ দিয়া হয়, কি মাছ দিয়া হয় সম্পূৰ্ণভাৱে আপোনালোকক দেখাম আৰু প্ৰাইচসমূহ কিমান আছে সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই থাকিম। ব'লা তেতিয়াহ'লে ভিডিঅ'টো আগবাঢ়ি যাওঁ। আৰু গেছ আপোনালোকে এইখন গাড়ী দেখিবলৈ পাইছে, এইখন পিকআপ আৰু এইপিনে এখন আছে, এইখন দুইখনতে ইয়াত মাছ দিয়া হৈ আছে। আৰু গেছ আপোনালোকে পুখুৰীটো দেখক না, বহুত ডাঙৰ পুখুৰী আৰু পানীবিলাকো পুৰা নীলা নীলা হৈ আছে। আৰু ইয়াৰ শাল গাছৰ মাজত মানে এটা বঢ়িয়া প্লেচ, ইয়াত মানে মাছ মাৰিও ভাল লাগিব, মানে গৰমৰ বতৰ হ'লেও ইয়াত টেনশ্যন নাই। ইয়াত দেখক না পুখুৰীটো বহুত ডাঙৰ, আপোনালোকে অনুমান কৰিব পাৰিছেনে নাইবা, বহুত ডাঙৰ এইটো পুখুৰী হয়। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু গাইজ আপোনালোকক সৌপিনৰ পৰা আগতে মই পুখুৰীটো দেখুৱালোঁ আৰু এইপিনে পুখুৰীটো শেষ। মানে গাইজ আপোনালোকে হয়তো মোবাইলৰ কেমেৰাত এটা অনুমান কৰিব নোৱাৰিব পাৰে পুখুৰীটো কিমান ডাঙৰ, কিন্তু আহিলে আপোনালোকে আচৰিত দিব, বহুত ডাঙৰ পুখুৰী। আৰু ইয়াত মানে প্ৰাইচো বহুত আছে, 5 লাখ টকা ফাৰ্ষ্ট প্ৰাইজ। আৰু ইয়াতে এইপিনে এখন মাছৰ গাড়ী আহি গৈছে, মানে মাছবোৰ চাৰিওপিনে দিয়া হয় যেন চাৰিওপিনে বিয়পি পৰে দেখা পাল। আৰু এইপিনে 3 নম্বৰ গাড়ীটো আহি পাল, এইটো গাড়ীটো। ইয়াত কি মাছ আছে আৰু কিমান দিয়া হয় সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই থাকিম। লক্ষ্মণ 36,200 Hai bingung apa? Yan, yan hotel tinggal na. Yo, ya jalan ni bos.
গাইজ দেখিব পাৰিছে ডাঙৰ ডাঙৰ মাছ ৰৌ ডাঙৰ ডাঙৰ এয়া দেখক বহুত ডাঙৰ ডাঙৰ ৰৌ ৰৌ না ফটো মাৰা লাগিব Hai deh, paket po, irang dala. Oh, dala irang. Hai. Ah, ya irang nih bro. Ya. Dal gaba ko cisik foto kayo na wate na menga. Binan wate tinggal na cisik na. Hai deh. Wate besok. আৰু গাইছ এইটো দেখিব পাৰিছে এইটো হাইয়েষ্ট ডাঙৰ এইটো মাছ আৰু গাইছ ইয়া মাছটো দেখিবলৈ পাৰিছে বহুত ডাঙৰ মাছ এইটো মানে প্ৰায় 2 কেজিৰ ওচৰত 1 কেজি 800-900 এনেকুৱা হ'ব কিছুমান 2 কেজিৰ ওচৰতো আছে গাইছ আপোনালোকে এইবিলাক দেখা পাইছে এইবিলাক হ'ল কাটলা মাছ আপোনালোকে মাছ দিয়া দেখিলে তিনিখন গাড়ীত মাছ দিয়া হ'ল কিমান মাছ দিয়া হ'ল আপোনালোকক দেখুৱাই আছো আৰু কমিটিৰ সদস্যৰ পৰা কিমান প্ৰাইজ আছে সম্পূৰ্ণভাৱে জানিম গতিকে বলা তেতিয়াহ'লে কমিটিৰ সদস্যৰ লগত কথা পাতো দাদাহঁতে আছে দাদা খেলখন কেতিয়া হ'ব আমাৰ খেলখন অক্টোবৰ 12 তাৰিখে হ'ব ফাৰ্ষ্ট পুৰস্কাৰ হ'ল 5 লাখ সেকেন্ড হ'ল 1.5 লাখ 2.5 লাখ থাৰ্ড পুৰস্কাৰ হ'ল আপোনাৰ 1.5 লাখ তাৰপিছত 7 জনৰ 1 লাখ টকাকে তাৰপিছত 50,000 7 জনৰ তাৰপিছত কনসলেশ্যন হ'ল আপোনাৰ 15,000কে 70 জন খেলাটো অক্টোবৰ 12 তাৰিখে হ'ব তাৰপিছত টিকেটিয়া হ'ব 11 তাৰিখ 10টা বজাৰ পৰা আৰু যিটো আপোনালোকৰ কণ্টেক্ট নম্বৰ দিয়া আছে বেনাৰত কোনোবা যে অনলাইন টিকেট ল'ব বিচাৰে এইবিলাক আমি যিটো কণ্টেক্ট নম্বৰ দিয়া হৈছে ইয়াত অনলাইনটো কৰা হৈ যাব
অনলাইন বুক কৰিব পাৰিব বুক কৰিব বুক কৰিবৰ কাৰণে কিবা এডভান্স দিব লাগিব নেকি এডভান্স 1000 টকা 1000কে 1000 এডভান্স দিলে মানে বুক কৰিব পাৰিব বুক কৰিব আৰু এড্ৰেছখিনি অলপ জনাই দিবচোন আপোনালোকৰ এই এড্ৰেছখিনি বাখৰাফুল ভিলেজ বাখৰাফুল গোৱালপাৰা ডিষ্ট্ৰিক্ট আপোনাৰ চিগনা লেক ফিচাৰীখন হ'ল চিগনা লেক কিবা সুধিবি তই এই গাড়ী যে আহিব পাৰ্কিং গিলা কৈছে পাৰ্কিং কাৰণে চিন্তা কৰিব নালাগে ইয়াত এটা ফিল্ড আছে এই সাইডত দুইটা ফিল্ড আছে পাৰ্কিং মানে কিবা ফিজ লোৱা হ'ব নেকি নাই ফিজ নহয় ফ্ৰী না পাৰ্কিংটো ফ্ৰী হ'ব বাইকৰ কাৰণে অলপ ভালকৈ সুবিধা কৰিব লাগিব অলপমান ঠাইত চিকিউৰিটি দিয়া হ'ব আমি চেষ্টা কৰিম আৰু যিটো আপোনালোকে প্ৰাইচ ৰাখিছে বাই চান্স যদি কেতিয়াবা মানুহ কম হৈ যায় কিবা প্ৰাইচটো আপ ডাউন কিবা কৰা হ'ব নেকি এইটো নহ'ব আমি যিটো প্ৰাইচটো এনেকুৱা ৰাখিছে আমি এইটো প্ৰাইচটো দিয়া হ'ব এইটো প্ৰাইচটো দেখাব আৰু আপোনালোকে আজি মাছ কিমান এৰিলে আজি আমি মাতিছিলোঁ 1 টনৰ কাৰণে কিন্তু অলপ কম হৈছে 50 কিলোমান কম হৈছে বেলেগ দিনাই দিয়া হ'ব 950 কিলো দিয়া হৈছিলে মানে আৰু 50 কিলোটো পিছত দিব তাৰমানে আপোনালোকে গাইজ আপোনালোকে বেনাৰখন প্ৰত্যক্ষ কৰিব পাৰে আৰু ভিডিঅ'টো এতিয়া সামৰিছোঁ বাই